বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকৰি মুকৰি উশাহ মুকৰি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ সকলো সময়তে খুৰাখুৰীক সুখী কৰিবলৈ চেষ্টা কৰিছোঁ তাৰ পিছতো যদি এনেকৈ ভুল বুজে মনটোতো বেয়া লাগিবই যি হৈ গ'ল খুৰীয়ে তোমাক বেয়া নাপায় মই জানো নহয় বুকুত জমা হৈ থকা যন্ত্ৰণাবোৰ চকুপানী হৈ ওলাই যোৱাটো ভাল নহ'লে যন্ত্ৰণাৰ ভৰত উশাহ নিশাহ নোপোৱাকৈ মই মৰি থাকিম। আপোনালোকে খোৱা বোৱা কৰিলেনে? আমি আজি বাহিৰতে খালো। ভালেই কৰিলে। এতিয়া হাত মুখ কেইটা ধুই কাপোৰ সলাই লওঁ। মই আপোনালৈ চাহ একাপ বনাই আনোগৈ। নালাগে, তুমি কষ্ট কৰিব নালাগে। এই বন্দনা গৈছে চাহ কৰিবলৈ, তুমি জিৰণি লোৱা। মই আচলতে আপোনাক জুখি চাইছিলোঁ আপুনি এতিয়াও খুৰাক কিমান ভাল পায়। বেয়া পালে নেকি? যদি বেয়া পাইছে তেনেহ'লে চৰি। এয়া চাওক মই কাণতো ধৰিছোঁ। চৰি। নিচি, আগলৈ তুমি এইবিলাক ধেমালি মোৰ লগত নকৰিবা। ইমান বেয়া লাগিছে খুৰী 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 প্ৰিয়া, খুৰী মোৰ গাটো বৰ বেয়া লাগিছে। চাওক বহাচোন ইয়াতে। কি হৈছে তোমাৰ? জ্বৰ নাই দেখোন। হা, গাটো কেনেকুৱা লাগিছে? কিবা কিবি লাগিছে মোৰ। এইখিনিত পৰি দিয়াচোন। ৰ'বা ৰ'বা, এই গাৰুটো লোৱা। নিচি, বন্দনা, তুমি নাযাবাচোন খুৰী। মই আহি আছো ৰ'বা, পানী এগিলাচ লৈ আহিছো। হা, বেয়া লাগিছে। একো নহয় তোমাৰ দেই। বন্দনা, আইও ইমান গাটো বেয়া লাগিছে। আইও হেল্ল' খুৰী কওক। হেল্ল' ভাস্কৰ, প্ৰিয়াৰ গাটো বৰ বেয়া। তুমি এবাৰ আহিব পাৰিবা নেকি? কি? আজি প্ৰীতম আৰু মানসো ঘৰত নাই। তাই ডক্টৰৰ ওচৰলৈ নিব লাগিছিল। যিমান পাৰি সোনকালে এবাৰ আহিলে ভাল আছিল। ঠিক আছে খুৰী, মই এতিয়া গৈ আছোঁ। ঠিক আছে, যিমান পাৰা সোনকালে আহিবা। এতিয়া গাটো ভাল পাইছানে? অলপ ভাল পাইছোঁ। হঠাৎনো তোমাৰ কি হৈ গৈছিলে? নিজেই নাজানো, উশাহ ল'বলৈ বিৰাট কষ্ট হৈছিল। ডোণ্ট ৱৰি প্ৰিয়া, এনেকুৱা সময়ত অকণমান গাটো উইক লাগেই। চ' টেনশ্যন নল'বা। মই ভাস্কৰক ফোন এটা কৰি মাতি দিছোঁ।
সি আহিলে ডক্টৰৰ ওচৰলৈ যাব লাগিব প্ৰিয়া। ভাস্কৰক নালাগে খুৰী, তাকনো মিছাতে কিয় কষ্ট দিব লাগে? এইবোৰ যে কি ড্ৰামা! অকণমান পেটৰ বিষতে ইমান নটিংকি কৰিব লাগেনে? খুৰী বৌয়ে কি ক'লে? সেইবোৰ বাদ দিয়া, আমি কি কৈ আছিলোঁ? অঁ, ডক্টৰৰ কথা কৈ আছিলোঁ। ভাস্কৰ আহিলে তুমি ডক্টৰৰ ওচৰলৈ যাবই লাগিব। তুমি নাযাওঁ বুলি ক'লে নহ'ব নহয় প্ৰিয়া। মই তোমালৈ গাখীৰ এগিলাচ লৈ আহোঁ। হা, প্ৰিয়াৰ কি হৈছে? হঠাৎ গাটো বেয়া লাগি আহিছিল, এতিয়া ভাল পাইছে। কি যে হ'ব নহয় এই ছোৱালীজনীৰ। তাই ইমান বেছি ষ্ট্ৰেছ লয়, ডক্টৰেও কৈছে ইমান বেছি ষ্ট্ৰেছ লোৱাটো তাইৰ কাৰণে বেয়া। বৰ চিন্তা হৈছে, তাইক ইমান বুজায়ো নোৱাৰিছোঁ। লাহে লাহে সকলোবোৰ ঠিক হৈ যাব খুৰী, আৰু এতিয়া তাই আগতকৈ বহুতখিনি স্বাভাৱিক হৈছে। আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়। তুমি আছা কাৰণে বহুত সকাহ পাইছোঁ ভাস্কৰ। ভাস্কৰ যোৱা, প্ৰিয়াটো ভিতৰতে আছে। আহিল আৰু চপনীয়াটো। বন্দনা, তুমি কাক চপনীয়া বুলি কৈছা? কাক ক'ম আৰু, আপোনাৰ ভতিজীৰ একান্ত বন্ধুজনক কৈছোঁ। সংস্কাৰ, শালীনতা সকলো পাহৰি গৈছা নেকি বন্দনা? কি শব্দ ব্যৱহাৰ কৰিছা তুমি ভাস্কৰক লৈ? ভাস্কৰ আৰু প্ৰিয়া সৰুৰ পৰা ভাল বন্ধু, আৰু ভাস্কৰ আমাৰ বাবে মানস আৰু প্ৰীতমতকৈ কোনো গুণে কম নহয়। তাৰমানে আপোনাৰ ভতিজীক সৰুৰে পৰা ট্ৰেইনিং দি থৈছে। আপোনাৰ মুখত সংস্কাৰ, শালীনতা এই শব্দবোৰ ভাল নালাগে অ' খুৰী। দেখিছোঁ নহয় নিজৰ ছোৱালীজনীক কি সংস্কাৰ দি ডাঙৰ দীঘল কৰিলে, কাৰ লগত কেনেকৈ গৈ ক'ত প্ৰেগনেণ্ট হৈ কেনেকৈ ঘৰলৈ ঘূৰি আহিলে তাকেইচোন গম নাপায়, আৰু এতিয়া ঘৰত আন এজনক চপনীয়া পাতি লৈছে। এয়াই নেকি আপোনালোকৰ সংস্কাৰ? কি হ'ল এতিয়া? আপোনাৰ মুখত একো উত্তৰে নাই যে? ওচৰত আন কোনোবা থাকিলে মোৰ লগত ইমান সুন্দৰ ব্যৱহাৰ, আৰু মোক অকলশৰে পালে সিমান অদ্ভুত আচৰণ। কি কৰিব বিচাৰিছে দুয়ো মিলি? কিমান সহ্য কৰিম? সেইকাৰণে মন যায় নিজকে শেষ কৰি দিবলৈ, কিন্তু মই নোৱাৰোঁ। গৰ্ভত থকা সন্তানটিৰ কথা ভাবিয়ে মই সকলো সহ্য কৰোঁ। পাগল হৈছে নেকি তই? মানুহেতো ক'বই। কি হ'ল এতিয়া? আপোনাৰ মুখত একো উত্তৰে নাই যে? আমাৰ কথাবোৰে বৰ বেয়াকে বিন্ধিছে যেন পাওঁ। কি উত্তৰ দিম তোমালোকক? ছোৱালীজনীৰ এই অৱস্থাটো তোমালোকে তাইক লৈ এনেকুৱা কথা ক'ব পাৰিছা? বিপদৰ সময়ত সহায় কৰিবলৈ অহা ল'ৰাজনৰ লগত ইমান বেয়া সম্পৰ্কৰে জোৰা দিব পাৰিছা? তোমালোকক ভাল কথা বুজাই বা বঢ়াই কিবা লাভ আছে জানো?
আৰে আৰে চোৱা 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 হা, এতিয়া আমাকে কথা শুনাই থৈ গ'ল শুনাবলৈ দিয়া বন্দনা এতিয়ালৈকে আমাৰ খেল ভালদৰে আৰম্ভ হোৱাই নাই আৰু যেতিয়া আৰম্ভ হ'ব তেতিয়া এই আৰতি বৰুৱাৰ মুখৰ মাত সম্পূৰ্ণৰূপে বন্ধ হৈ যাব ৰাইট ওচৰত আন কোনোবা থাকিলে মোৰ লগত ইমান সুন্দৰ ব্যৱহাৰ আৰু মোক অকলশৰে পালে সিমান অদ্ভুত আচৰণ কি কৰিব বিচাৰিছে দুয়ো মিলি এতিয়াও হয়তো দুয়োজনীয়ে মোক ভুল বুজি আছে যে কেনেকৈনো বুজাওঁ দুয়োজনীকে যে মোৰ মনত দুয়োৰে প্ৰতি কোনো বেয়া ভাৱ নাই প্ৰিয়াৰ দৰে সিহঁতো মোৰ বাবে একেই মোৰ আপোন হে প্ৰভু আকৌ এই ঘৰখন ভাঙি যাবলৈ নিদিবা তুমি এইবোৰ যে কি ড্ৰামা অকণমান পেটৰ বিষতে ইমান নটিংকি কৰিব লাগেনে প্ৰিয়া ব'ল হৈ গ'ল আচ্ছা শুন না তোক যে মই মেডিচিনখিনি আনি দিছিলোঁ তই ঠিকমতে খাই আছনে ঐ তোৰ মেডিচিন কিমান টাইমত খাব লাগে মনত আছেনে নাই প্ৰিয়া ঐ কি হ'ল তোৰ কিয় একো কোৱা নাই মানুহবোৰে সুবিধা পালে আজিকালি মোক বহুত কথা শুনে মোৰ পেটত থকা সন্তানটি জাৰজ বুলি হাঁহে মই আৰু কিমান শুনিম কচোন কিমান সহ্য কৰিম সেইকাৰণে মন যায় নিজকে শেষ কৰি দিবলৈ কিন্তু মই নোৱাৰো গৰ্ভত থকা সন্তানটিৰ কথা ভাবিয়ে মই সকলো সহ্য কৰোঁ পাগল হৈছে নেকি তই মানুহেতো ক'বই কিছুমান মানুহৰ কামেই হৈছে আনৰ কথাবোৰ খুচৰি ফুৰা মানুহৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠোৱা এইবোৰ কথাত গুৰুত্ব দি নিজকে দুৰ্বল কৰি ৰাখিলে কেনেকৈ হ'ব ক এনেকুৱা পৰিস্থিতিত নপৰিলে কোনেও আনৰ কষ্টৰ কথা অনুভৱ কৰিব নোৱাৰে তই বুজ ভাস্কৰ আৰু মই এগৰাকী নাৰী পিতৃ পৰিচয় নোহোৱা এটি সন্তান গৰ্ভত কঢ়িয়াই আছো তেনে এগৰাকী নাৰীক সমাজে ঘৃণা দৃষ্টিৰে চায় পদে পদে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলৈ বহুত সাহসৰ প্ৰয়োজন ভাস্কৰ এতিয়ালৈকেতো মই আপোনাক একো কষ্টই দিয়া নাই এবাৰ মোক সোধক আপোনাৰ কাৰণে মই কিমান কষ্ট ভুগি থৈছো মোৰ সকলো কষ্টৰ কাৰণ আপুনি আপোনাৰ দুমুখীয়া চৰিত্ৰ আৰু মিঠা মিঠা কথাৰে মোৰ জীৱনৰ সকলো শেষ কৰি পেলালে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলৈ বহুত সাহসৰ প্ৰয়োজন ভাস্কৰ তই এবাৰ সন্মতি দিলেই মই তোৰ সন্তানৰ
বৃত্তি পৰিচয় দিবলৈ সাজু আছোঁ প্ৰিয়া, কিন্তু তই ভাবিবি মই তোক পুতৌ কৰিছোঁ, সেই মনৰ কথাবোৰ তোক খুলি ক'বলৈ ভয় হয়। ভাস্কৰ, প্ৰিয়া, তোৰ প্ৰতিটো দুখ কষ্ট মই ভালদৰে উপলব্ধি কৰোঁ, কিন্তু এই পৰিস্থিতিত তই সমাজৰ লগত যুঁজিব লাগিব, তই নিজকে সাহসী কৰি তুলিব লাগিব। আহ, কোৱা, ইমান দেৰি হ'ল, এতিয়ালৈকে ভাত বনোৱাই নাই যে? কিয়? আজিতো তোমালোকে ৰান্ধিম বুলি কৈছিলা। প্ৰতিটো সাজে আপোনাক ৰান্ধি খুৱাবলৈ, আপোনাৰ আল পইচান ধৰি থাকিবলৈ আমি কি আপোনাৰ চাকৰ? ভোক লাগিছে, সোনকালে ভাত বনাওক। নিচি, মই এটা কথা বুজি পোৱা নাই, তোমালোকে মোৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছা? খন্তেক আগতে এটা ব্যৱহাৰ আৰু তাৰ পাছত আন এটা। মোক মোক তোমালোকে ইমান কষ্ট কিয় দিছা কোৱাচোন? কি কষ্ট? মই আপোনাক কি কষ্ট দিছো? এতিয়ালৈকেতো মই আপোনাক একো কষ্টই দিয়া নাই। এবাৰ মোক সোধক, আপোনাৰ কাৰণে মই কিমান কষ্ট ভুগি থৈছো। মোৰ সকলো কষ্টৰ কাৰণ আপুনি। আপোনাৰ দুমুখীয়া চৰিত্ৰ আৰু মিঠা মিঠা কথাৰে মোৰ জীৱনৰ সকলো শেষ কৰি পেলালে। তুমি মোক ভুল বুজিছা নিচি, মই কেতিয়াও তোমাৰ বেয়া চিন্তা কৰা নাই, বৰঞ্চ তোমালোকৰ ভাল হওক সেয়া চেষ্টাই সদায় কৰি আহিছোঁ। আপোনাৰ এই মিঠা মিঠা কথাৰে প্ৰীতমক ভুলাব পাৰিলেও মোক কিন্তু কেতিয়াও নোৱাৰে। আপোনাক মোৰ ভালদৰে জানি থোৱা আছে। তাৰমানে ইমান দিনে তুমি সেইবাবেই এইবোৰ কৰি আহিছা? কি কৰিছো মই? কি কৰিছা এবাৰ নিজক সুধি চোৱাচোন। আপোনাৰ হাতত জানো কিবা প্ৰমাণ আছে? মই যে আপোনাৰ লগত কিবা বেয়া কৰি আছো, আপুনি জানো প্ৰমাণ দিব পাৰিব? নোৱাৰে, কেতিয়াও নোৱাৰে। তোমাক সাহায্য কৰিছো নিচি, বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই দিয়া তুমি। বহুত দিনৰ মূৰত ঘৰখনলৈ শান্তি উভতি আহিছে। ঘৰখন সুখী হৈ থাকিবলৈ দিয়া তোমালোকে। মোৰ জীৱনৰ সুখবোৰ কাঢ়ি নি এতিয়া আপুনি মোৰ সন্মুখত সুখৰ ভিক্ষা মাগিছে। অকমান মুহূৰ্তৰ বাবে আপোনাক খুৰাক হেৰুৱাৰ অনুভৱ যেতিয়া কৰাইছিলো, আপুনি শুনিবই পৰা নাছিল। আৰু মোকতো প্ৰীতমৰ পৰা আপুনি কিমান মাহ আঁতৰাই ৰাখিছিল। এবাৰ ভাবক সেইবোৰ কথা। মোৰ তেতিয়া কিমান কষ্ট হৈছিল, কিমান যন্ত্ৰণা সহ্য কৰিছিলো। মই মানসিকভাৱে ভাঙি পৰিছিলো। সেইখিনি সময়ত প্ৰীতমক আটাইতকৈ বেছি মোৰ ওচৰত দৰকাৰ আছিল, কাৰণ মই মাক হ'ব উলিয়াইছিলো। কিন্তু আপুনি সাকি গছি জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু